নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ বহুত বহুত স্বাগতম জনালোঁ। পুনৰবাৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টোত কি আছে পিছলৈ চাই চাতে চাগে গম পাইছেই কি আছে। বিশেষকৈ বেটাৰ কালি অন্নপ্ৰসন্ন হৈ গ'ল, সেইখিনি লৈয়ে মানে ভিডিঅ'টো লৈ আহিছিলোঁ। 1 তাৰিখৰ দিনাটো তাৰ 5 মন্থৰ ফটোশ্বুট কৰিব লাগিছিলে, সেয়াটো কৰা নহ'লেই। কৰিলোঁ যদিও মানে মই ফটো আপলোড দিবলৈও মানে সময় নাপালোঁ, ইমানেই ব্যস্ত থাকিলোঁ কামত, সেয়াটো কৰা নহ'লেই। লগতে বোলো সেইখিনিও দেখাম আৰু লগতে আমাৰ অন্নপ্ৰসন্নক আমি কেনেকৈ পালন কৰিলোঁ, কোন কোন আহিছিলে মেলিছিলে, সেইখিনি লৈয়ে ভিডিঅ'টো লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। বাকী আগৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্টত জনাব নাপাহৰিব। বাকী আৰু এটা কথা, যিসকল নতুন আছে মোৰ এই ভিডিঅ'সমূহ চাইছে তেওঁলোকেও পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ ছাবস্ক্ৰাইব কৰি দিলে মানে মোৰো অকণমান অনুপ্ৰাণিত হওঁ ভিডিঅ'বোৰ আকৌ পুনৰাই আগবঢ়াই যাবলৈ। সেইবাবে আপোনালোকে পাৰিলে কমেণ্টত জনাব আৰু কেনেকুৱা কি হৈছে ভিডিঅ'বোৰ। ঘৰুৱা পৰিৱেশত যেনেকৈ যি কৰি আছোঁ সেইখিনি লৈ ভিডিঅ'টো লৈ আহোঁ। বাকী কি কৰিলেও নকৰিলেও সেইখিনি দেখাই আছোঁ বাৰু, আহকচোন ভিডিঅ'টো। বেটাই দেখিছে ইমানেই সোনকালে উঠিলে নহয়, কি ক'ব আৰু, আজি সোনকালতে উঠিলে। 4টাতে উঠিলা, পঢ়িবা নি এতিয়া বাৰু? পঢ়িবা নি? তুমি পঢ়িব হ'ল নি? 4টাতে উঠি পঢ়িব হ'ল নাই, সেইকাৰণে সাৰ পাই গ'লা হয় নাই? আজি বেটাৰ 5 month কমপ্লিট হ'ল, সেইবাবে ভাবিছিলোঁ আজি বেটাৰ ফটোশ্বুটকে কৰিম। কিন্তু পিছদিনা আকৌ বেটাৰ অন্নপ্ৰসন্নৰ আয়োজন কৰা হ'ল যে, সেইবাবে কামৰ মাজত মানে ইমানখিনি ব্যস্ততাৰ মাজত তাৰ ফটোশ্বুটটো থাকি গৈছিলোঁ। কিন্তু ভণ্টি অহা দেখি ভণ্টি ক'লে অকণমান কিবা এটা কৰি হ'লেও মাৰি দে, প্ৰত্যেকবাৰেই মাৰি আছ। সেই বুলি ক'লত এয়া যোগাৰ কৰি মেলি ল'লোঁ। কিন্তু বেটাৰ ইয়াত দেখিছেনে মানে ভালকৈ থৰো হোৱা নাই যে বহাই লৈ মাৰিম বুলি ভাবিছিলোঁ। ইটো সিটো কেনেকৈ মানে যেনে তেনে এইকেইটা ফটোকে মাৰিলোঁ। তাকো মই আপলোড দিবলৈ সময় নাপালোঁ দেই, ইমানেই কাম আছিলে। সেই ফটো তেনেকৈয়ে থাকিলে। এতিয়া আপোনালোকক এনেকৈয়ে দেখাই দিছোঁ। বাকী অন্নপ্ৰসন্নৰ প্ৰিপেৰেশ্যন হৈ আছে, বজাৰ সমাৰ হ'ল। মায়ে এইফালে চব ভাজি আছে, তাৰপিছত এইফালে দেখিছেনে বেটাৰ পূৰা একদম ইমানেই ফূৰ্তি পাইছে নহয়, মানে কি ক'ব আৰু। দেখিছেনে হাঁহি কেনেকুৱা বেলুন ফুলোৱা দেখি, কিনো কি বা গমেই পাইছে নে কি নাজানো, কিন্তু তাৰ ফূৰ্তি মানে কি ক'ব আৰু, হাঁহি চাব ৰ'ব তাই। পোৱালি হাঁহি দেখিছে, একদম মিচিং মিচিং মাৰি আছে। কেলৈ দেখাই আছোঁ বাৰু। সেয়া অন্নপ্ৰসন্ন ডেক'ৰেশ্যন চলি আছে দেই, চবেই লাগি আছে ভাগে ভাগে। এটি হাঁহি দেখো আকৌ কিমান হাঁহি দেখো। কিমান ফূৰ্তি কৰিছে দেখিছে, চব গম পায়। বাকী দেখিছেনে পাপাও লাগি আছে কামত। এইপিনে আমাৰ এখেতো পাপাহঁতে টিভি চাই আছে আৰু এইফালে আমাৰ ডেক'ৰেশ্যনো চলি আছে। বেটাই কিন্তু পূৰা থৰ লাগি চাই আছে দেই কেনেকৈ ডেক'ৰেশ্যন কৰিছে। মানে সি ইমানেই ভাল পাইছে নহয়, মানে ইমান ফূৰ্তি কৰিছে। এয়া দেখিছেনে কেনেকুৱা হৈছে জনাব দেই ডেক'ৰেশ্যনটো। বাকী আৰু এয়া দেখিছেনে ৰাতিপুৱা বেটাক ভাবিলোঁ গাটো ধুৱাই মেলি একেবাৰে আজৰি কৰি লওঁ। বেটাক গা পা ধুই ৰেডি কৰিছোঁ, তেনেকুৱাতে বাহঁত আহিলে। এই চাইকেলখন দিছে মোৰ বায়ে, আৰু বেটাই বহি থকা এই গাড়ীটো দিছে তোমাৰ এখেতৰ বায়েকে। কিন্তু দুইটা গীত পাই ইমান আনন্দিত হৈছে নহয়, কি কৰিব। বাকী মই ৰেডি হৈছোঁ আৰু এতিয়া সকলো কামে কাজে লাগি আছে, কাৰণ সময়ত নিয়মখিনি কৰিব লাগে। এইফালে আলহীও আহিলে দেখিছেনে, আৰু ঘৰৰ ফেমিলি সকলো মেম্বাৰ আহিলে বেটাক আশীষ দিবলৈ বুলি। এয়া দেখিছেনে সকলো বহি আছে, কাৰণ নিয়মখিনি সোনকালে কৰিব লাগে। এইফালে এয়া মাহীয়েকৰ কোচৰ আমাৰ বেটা।
বাকী বেটাৰ বোলো নিয়মখিনি কৰিব লাগে এয়া চব যা যোগাৰহে চলি আছে পটাপট এতিয়া চবেই মানে লগে ভাগে লাগি আছে কামত সকলোখিনি আয়োজন কৰি লৈ বাকী বেটাৰ নিয়মখিনি কৰিব লাগে এইফালে ৰুমতে বাহঁত বহি আছে বাহঁতে চাহ খাই আছে দেখিছেনে সেয়া ৰেডি হ'লেই আৰু যা যোগাৰ আৰম্ভ কৰিলেই দেখিছেনে কেনেকুৱা হৈছে জনাব দেই বাকী এনেকৈয়ে আমি কৰিলোঁ আৰু যিখিনি পাৰোঁ নিয়ম কৰিবলৈ সকলোৱে চাই মা মই সকলোৱে প্ৰিপেৰেশ্যন কৰি আছোঁ প্ৰথমে চাকি গছ বোলো লগাই লওঁ সেয়া মা দুগৰাকী মা বহি লৈ চাকি গছ লগাই লৈছে বাকী ভকতৰ সেৱা একো ভিডিঅ' কৰা নহ'লেই বেটা আকৌ ইয়াত দেখিছেনে শুই গৈছিলে যেনে উঠাইছে ইমানকৈ কৰিছে নহয় উঠাই দিলে ইয়াৰ নিয়মখিনিও কৰিব লাগে সময় পাৰ হৈ গৈছে সকলো ৰেডি হৈছোঁহি আহি লৈ বস্তু যা যোগাৰ কৰি মেলি এইখিনিকে কৰিলোঁ আৰু দেখিছেনে সৰুতে কৰিলোঁ বাৰু এটা কথা পাহৰি গ'লোঁ নহয় এইখিনি সকলো কৰি হোৱাৰ পাছতে পিছে কথাটো মনত পৰিছে কি বাৰু কৈ আছোঁ বাকী প্ৰথমে নিয়মখিনি কৰি লওঁ আপোনালোকেও চাওক এয়া সকলোৱে দেখিছেনে এটা নিয়ম কৰা চাবলৈ বুলি সকলো ৰৈ আছেহি এয়া দুইজন মামাক বহি লৈছে বেটাক খুৱাবলৈ বুলি এতিয়া পিছে সকলোৱে এক্সাইটেড হৈ আছে বেটাই লক্ষী চুবনে নে সৰস্বতী চুব সেয়াকে চাবলৈ সেয়া দেখিছেনে সকলোৱে সেইটো সময়লৈহে ৱেইট কৰি আছে কিবা কৰে সি প্ৰথমে পিছে বেটাই এয়া দেখিছেনে কিতাপ আৰু পেনেই পচন্দ কৰিলে সকলোৱে চেৰা দেখি যেনেকৈ চাইছে নহয় ভয়ো খাইছে কি এজনে পেকুৰি ফুৰিছে তাতে টোপনিটো আজি পূৰ নহ'লেতো বাকী আৰু মই বাকী সকলোখিনি বস্তু চোৱাই মেলি মই নিয়মখিনি কৰি দিলোঁ সেয়া মামাকে খুৱাবলৈ লৈছে মনটো আজি ভালেই নালাগিলে সেইকণ সময়ত পিছতহে ভাল হৈ যাবে কাৰণ টোপনি পাখাৰ পাই গ'ল যে আধা টোপনিৰ পৰা তাৰপিছত তথাপিও নিয়মখিনি কৰিব লাগে যে এনেই কৰি দিলে আৰু এতিয়া সেয়া সৰু মামাকে খুৱাবলৈ লৈছে দেউতাকে দিছে বেটাক ৰিং এটা দিছে দেই এয়া পিন্ধাইছে বাৰু তথাপি তাই কিন্তু মনটো ভালেই হোৱা নাই এইফালে দেখিছেনে পেইন কিন্তু নেৰে দেই পেইনটো ধৰিল মাত্ৰ আৰু নেৰাই হ'ল সকলোৱে তাকে কৈছে ই দেখিছোঁ পৰীক্ষা লিখিয়ে থাকিব নেকি ঠিক নাই বোলে পেইনটো নেৰাই হ'লগৈ এইফালে আমাৰ বেটি দুজনীয়ে কৈ আছেহি আহি এতিয়াহে মায়ে খুৱাবলৈ বুলি লৈছে তাৰপিছতে সেয়া দেউতাই খুৱাবলৈ বুলি লৈছে এইফালে মোৰ দেউতা আহিছে এয়া বেটাক খুৱাবলৈ বুলি যোনে যি নিদিয়ক কিন্তু বেটাই পটককৈ ধৰে দেই এয়া দেখিছেনে পইচা দিয়া মাত্ৰ একদম তাপ মাৰি লৈছে এতিয়া এয়া মায়ে খুৱাইছে সি আজি ভাবিয়ে তৎপোৱা নাই আচলতে কি বা হৈছে ইফালে সিফালে চাই লৈ দেখিছেনে ভালো পাইছে মানে গিফ্টবোৰ পাইছেতো মানে সেইটোও গম পাইছে সি যে কিবা এটা তালে বুলি এতিয়া আমাৰ আইতা আহিছে মানে মামাৰ মাক আইতাও পিছে বহুত দিন অহাই নাছিলে দেই
মই বিয়া সোমাব পৰা বুলিতো ইয়ালৈ অহা নহ'লে ককাৰ গা বেয়া আছিলে তাৰপিছতে আকৌ ককা ঢুকালে তাৰপিছতহে আৰু আইতা ইয়াত 1 বছৰৰ পিছত আমাৰ ঘৰলৈ আহিছে এতিয়া বায়ে কৰিছে এয়া আমাৰ নবৌ মাইকী খুৱাইছে সি তদানদালৈকে খুব চাইছেহে আৰু মানে বস্তুটো এতিয়া আমাৰ বা আহিছে ইয়াত মানে মোৰ বা আগত সেয়া খুৱাই যোৱা গৰাকী হৈছে আমাৰ এখেতৰ বা তাৰপিছতে আহিছে আমাৰ নবৌ তাৰপিছত আহিছে ভাগিনী মানে বাৰ ছোৱালী তাৰপিছতে মামীয়ে কৈছে তাৰপিছতে আহিছে মামাৰ ছোৱালী তাৰপিছতে মাহী তাৰপিছতে কি থাকি গ'ল গম পালেই নহয় এয়া দেখিছেনে অন্নপ্ৰসন্নৰ কেকটো কাটিবলৈকে থাকি গ'ল সেইটো ভিতৰতে থাকিলে পতাপত আকৌ আহিলে আকৌ সেইটো কাটিব লাগে সেয়া চব আহি ৰেডি হৈছে আকৌ আহি কেক কাটিবলৈ বুলি কি ক'ব আৰু মানে গোটেই কেকটো কাটিবলৈ মানে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি মেলি কেকটো বনালোঁ আমি কাটিবলৈ মানে পাহৰি থাকিলোঁ বেটাৰ এটা আমনি হৈছে তথাপি আৰু বোলো নিয়মটো কৰি থওঁ আনিলে যেতিয়া কেকটো দুইজনী কান্দি গৈছেগৈ কি নহওক এনেকেই আমাৰ নিয়মখিনি পালন কৰিলোঁ আৰু বাকী কেনেকুৱা কি হৈছে নাজানো জনাব আপোনালোকেও বাকী আলহী অহাটো আৰম্ভ হ'লেই এয়া মামাহঁতৰ ওচৰত বেটা বাকী আমাৰ এখেতৰ লগৰ কেইজনমান আহিছিলে সেয়া বহি আছে তাৰপিছত ভিতৰত পূৰা সকলো কামে কাজে লাগি আছে মানে সেইকাৰণে এয়া খোৱা বোৱাত সকলো যা যোগাৰ কৰি আছে সকলোৱে খানা খাই আছে আমাৰ পোৱালীকেইটা দেই এয়া এইফালে এয়া নবৌৰ মা আৰু ভাইটি এইফালে আমাৰ খুৰীহঁত এইফালে মামী মাহী সকলো মানে খোৱা বোৱাত লাগি আছে সকলো ভাগে ভাগে কামে কাজে লাগি আছে আৰু আলহী অতিথিও আহি আছে সকলো ফালে কামত লাগি আছে আমাৰ গাঁৱৰ ওচৰৰে এয়া মোৰ বা হয় তেখেতৰে লগতে সকলো বহি আছে যি কি নহওক সকলোবোৰ ভালে কুশলে পাৰো হৈ গ'ল দেই গোটেই নিয়ম চিয়ম এইফালে আমাৰ ভিনদেউহঁতে ভাত খাই আছে আৰু বৰ্তা ছোৱালী বা বাহঁতো আহিলে কিন্তু বাহঁতে ভাত নাখায় ছোৱালীজনীয়ে সেইকাৰণে সেয়া খাই আছে বাহঁতে এয়া চাহ খাবহি আছে তেওঁলোকৰ কাৰণ ব্ৰত চলি আছে সেইবাবে তেওঁলোকে খোৱা নাই এইফালে মাহী আৰু বৌ বহি আছে সেয়া এখেতৰ লগৰ যি কি নহওক সকলোখিনি ভালে কুশলে হৈ গ'ল বাকী মই ফটোখিনিকে বাকীখিনি কৰা দি দিছোঁ আৰু ফটো বেলেগকৈ আৰু একো কৰা নহ'লেই ভিডিঅ' বাকী পিছৰখিনি ফটোখিনিকে আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ বাকী আৰু আজি ভিডিঅ'টোত ইমানেই আছিলে বেটাৰ অন্নপ্ৰসন্ন যি নহওক ভালে কুশলে সকলোখিনি পাৰ হৈ গ'ল যিদৰে সকলোকে বেটাক আশীষ দিবলৈ মাতি আনিলোঁ সকলো আহিলে আমিও বহুত ভাল পালোঁ কিন্তু আমি কি কৰিব পাৰিলোঁ নাজানো আৰু বাকী সকলো অহাৰ কাৰণে বহুত ভাল লাগিলে বাকী আৰু ভিডিঅ'টোত আজি ইমানেই আছিলে আপোনালোকেও চাওক আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই